মই লাহে লাহে এতিয়া ব্লগ বনোৱা কমাই দিম মানে সাৰপ্ৰাইজ হৈ যাম মানে যি নহওক মানে ই মোৰ বেয়া লাগিছে দেখা পায় আমাৰ ঘৰত যোনে আলহী আহি আমি এনেকৈ থব যাওঁ এইটো মোৰ নিয়ম হয় মানে বঢ়িয়া যাই থাকক লাগিলে গম পাব ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে কওঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে যিমান পাৰে কমেণ্ট কৰিব নাপাহৰিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ ইউটিউবত মই আজি বহুত দিনৰ মূৰত ভিডিঅ' দিলোঁ ইউটিউবত আজিকালি আপোনালোকে গমে পায় বেছি মানুহ এক্টিভ নাথাকে যিমানখিনি এক্টিভ ফেচবুক আৰু ইনষ্টাগ্ৰামত থাকে যিমানখিনি পাৰোঁ মেইন হ'ল ফেচবুকত অডিয়েঞ্চখিনি অসমৰ অডিয়েঞ্চখিনি মেইন ফেচবুকত আছে আপোনালোকেও জানে আপোনালোকক মই এতিয়া দেখাই আছোঁ আপোনালোকে চাওক ফেচবুকত 19 তাৰিখৰ পৰা 19 ছেপ্টেম্বৰৰ পৰা যিমানখিনি মই মাতিছোঁ বহুত হয়তো কম ইনফ্লুৱেঞ্চাৰ বা কম ইউটিউবাৰে সিমানখিনি মাতিছে মই এইটো ক'ব নাযাওঁ কোনে কিমান মাতিছে কোনে কিমান মাতা নাই কিন্তু এইটো আমাৰ দায়িত্ব আমি সকলোৱে ন্যায় নোপোৱালৈকে মাতি গৈ থাকিবই লাগিব ফেচবুকত আজিকালি সব অডিয়েঞ্চখিনি মেইন ফেচবুকত থাকে মই ডেইলি মাতি আছোঁ 20,000 30,000 এনেকে কমেণ্ট আহি আছে দেৱালীত বম এবাৰ আমি নুফুটাও সেইখিনিও মই কৈছোঁ বহুতে মোক সেইটো কোৱাৰ কাৰণে বেয়াও পাইছে আৰু এনেকুৱা ধৰণৰ ৰিস্ক হৈছে আজিকালি বেছি মাতিলেও আপোনাক মানে জেলত ভৰাই দিয়া চান্স থাকে পুলিচ কেছ দিয়াৰ ওপৰতো চান্স থাকে হ'লেও মই ভয় নকৰি ফেচবুকত পুৰা কণ্টিনিউ মাতি আছোঁ আৰু ইউটিউবতো যিমান পাৰোঁ সদায় মাতি গৈ থাকিম আপোনালোকে চাব পাৰে এইটো মোৰ হ'ল ফেচবুকৰ একাউণ্ট আৰু ইয়াতে যিমান পাৰোঁ সদায় যিমান পাৰোঁ জুবিনদাৰ ওপৰতে মোৰ দেখা পাব গোটেই পোষ্ট আপোনালোকে চাওক সকলোৰে ওপৰত একদম ষ্ট্ৰিক্টলি সব এইবিলাক ফেচবুকত দেখা পাইছে আপোনালোকে গোটেই মই যিমান পাৰোঁ এনেকুৱা কাম হ'ব নালাগে বোলে দাদাক ভাল পাই কাৰণে ওলাই আহিছে কোনো নিজৰ স্বাৰ্থত চৰকাৰী আঁচনি ল'ব কাৰণে অহা নাই এনেকে দেখা পাইছে নন ষ্টপ মাতি আছোঁ 21 দিন পাৰ হৈ গ'ল আমি কেতিয়া পাম ন্যায় বাক্সাৰ ঘটনাৰ ওপৰতো 2 মিলিয়ন কৰাবৰ কাৰণে বহুত দিন যুঁজিছোঁ চাওক 46K টো ইয়াতে কমেণ্ট আহিছে এইটোত তো এনেকে হয়তো জেলত ভৰাই থৈ দিব কেছ দি দিব মোৰ ওপৰত কণ্টিনিউ এনেকে ফেচবুকত মাতি গৈ আছোঁ আৰু গৈ থাকিমেই আজি 1 মাহ হৈ গ'ল আমি সকলোৱে নিজৰ কাম কৰি গৈ থাকিব লাগিব চাওক কামো দৰকাৰ হয় কিন্তু কামৰ লগত আমি এইটো পাহৰিব নালাগে যে আমি জাষ্টিছ পোৱা নাই আৰু জুবিনদাৰ কাৰণে আমি সকলোৱে মাতি থাকিবই লাগিব যেতিয়ালৈকে আমি ন্যায় নাপাওঁ চ' মই ভাবোঁ এইটো টাইমত আমি নিজৰ মাজত লাগি থকা টাইম নহয় এইটো টাইমত আমি জুবিনদাৰ কাৰণে লগা টাইমত সকলোৱে একগোট হৈ জুবিনদাৰ কাৰণে মাতিব লাগে বহুত দিনৰ মূৰত আজি ভিডিঅ' দিলোঁ এইকেইদিন ফেমিলিৰ লগতো লাগি আছোঁ পিংকি মেডামৰ এতিয়া লাষ্ট টাইম মেডিকেলো অহা যোৱা হৈ আছে আপোনালোকে আশীৰ্বাদ কৰিব পিংকি মেডাম আৰু মোক যাতে আহিব লগা দিনবোৰ সকলোবোৰ ভালে হৈ যায় হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই বেক ইউটিউব চেনেল আৰু আজি আমি যাই আছোঁ বঙাইগাঁও মানে বঙাইগাঁৱত আমাৰ ভাই এইটো মোৰ চেনেল মই ইন্ট্ৰো দিব লাগিছিল নেকি এইটো আপোনাৰ চেনেল নেকি এইটো মোৰহে চেনেল কেনেকৈ তোমাৰ চেনেল হয় ভাই এইটো মোৰ চেনেল হয় আপোনালোকে কমেণ্ট কৰকচোন এইটো কাৰ চেনেল এইটো মোৰ চেনেল মই জানাত কেনেকৈ আপোনালোকক প্ৰুফ লাগিব নেকি দিয়া প্ৰুফ দিয়া তেলি এইটো চাওকচোন মানে কিমান ক্লাছত পঢ়ে মই ক্লাছ দ্বিতীয় স্কুলৰ নামটো শংকৰদেৱ বিদ্যালয় আমি এতিয়া বৰ্তমান আছোঁ চিৰাঙত মানে বঙাইগাঁও বুলি ক'ব পাৰি মেইন হাইৱেত আৰু ইয়াতে আজি অপেনিং হৈছে নতুন ফৰচুন কিয়া শ্ব'ৰুম প্ৰথমবাৰৰ বাবে এইটো অপেনিং হ'ব গৈ আছে মানে কিয়া শ্ব'ৰুমৰ প্ৰথম শ্ব'ৰুম হয় লোৱাৰ আছামত আৰু যোনে অনাৰ হয় চম্পক দাহঁতে হয় মোৰ পেণ্টাৰো মই তেখেতসকলৰ পৰা লৈছিলোঁ তো বেষ্ট অফ লাক Thank you so much. বহুত বেছি শুভেচ্ছা থাকিল ৰশ্মিক এই গোটেই কিয়াৰ শ্ব'ৰুমটো যিটো লোৱাৰ আছামত ফাৰ্ষ্ট টাইম হৈছে ন Lower Assam first time. Experience অলপ gain কৰিছোঁ আৰু পাপাই আৰু দাদাই অলপ ছাপোৰ্ট কৰি লওঁ চম্পক দাক পুৰা কম্পিটিশ্যন পুৰা কম্পিটিশ্যন ঘৰত ভাই ভনী কিন্তু যেতিয়া কম্পিটিশ্যন হ'ব মানে চেলছত দেন দ্য ফুল অন কম্পিটিশ্যন so best of luck thank you so much আৰু আপোনাক কংগ্ৰেচুলেশ্যন কাৰণ ভাই তোমাৰ কি ডিমোশ্যন হ'ল না এইটো প্ৰমোশ্যন হ'ল পিছফালে গুচি গ'লা যে আমি এতিয়া ইয়াৰ পৰা ওলালোঁ বহুত বেছি ভাল লাগিল বঙাইগাঁৱত যেতিয়া আহোঁ বহুত বেছি ভাল লাগে চম্পক দাহঁতে আছে আমাৰ চব আৰু গুলজাৰ ভাইহঁতে সকলোকে লগ পাই বহুত বেছি ভাল লাগিল গোটেই টিমটো বহুত বেছি কষ্ট কৰিছে বক্তিয়াৰ ভাইহঁতে আছে এভৰিথিং গোটেই চিমন ভাইহঁতে এইটো শ্ব'ৰুমটো কিয়া শ্ব'ৰুমটো এইটো বঢ়িয়া একদম দূৰৰ পৰা দেখা পায় মানে ফ্লাইঅভাৰ এইটো চিগনেট হোটেলৰ অপজিট ছাইডত বঙাইগাঁও একদম মেইন হাইৱেতে আৰু ফ্লাইঅভাৰটোৰ ওচৰতে দৈ খোৱা নোখোৱা দৈ খুৱাম বোলা তোমাক আজি খৰভোগত দৈ আমি খৰভোগত আজি দৈ ল'লোঁ আৰু আমাৰ তেলচুৰা ভাই খৰভোগত দৈ বোলে খাই পোৱা নাই খোৱা এতিয়া তুমি
ফুড ব্লগাৰ নেকি মই এক্স ফুড ব্লগাৰ বোলো উই ৱান্ট জাষ্টিচ জুবিনদাৰ কাৰণে আমি প্ৰত্যেকটো ভিডিঅ'তে মই যিমান পাৰোঁ প্ৰত্যেকটো ভিডিঅ'তে এবাৰ হ'লে এই কথাটো কমে যে আমাক জাষ্টিচ লাগে এৰেষ্ট কৰিছে হয় কিন্তু এৰেষ্ট কৰাটো জাষ্টিচ নহয় এতিয়ালৈকে তেওঁলোকক ভালকৈ সেনেকুৱা একো পানিছমেণ্ট দিয়া নাই শাস্তি দিয়া নাই CM ছাৰক অনুৰোধ জনাইছোঁ যে CM ছাৰৰ ওপৰত বহুত বেছি বিশ্বাস আছে CM ছাৰে যেনেকৈ কৈছে শাস্তি দিব আমি CM ছাৰৰ ওপৰত আশাবাদী যে তেওঁ যি ডিচিশ্যন লয় ভালে ডিচিশ্যন ল'ব এতিয়া আমাৰ ঘৰত আহি আছে আলহী পিংকি মেডাম আমাৰ ঘৰত এটা আলহী আহিছে তুমি ৰেডি নে আৰু ফ্লাইটৰ এতিয়া লেণ্ডিং হৈছে জাষ্ট এয়াৰপৰ্ট আহি পালে এতিয়া এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট আমাৰ তাতে আহি যাব ধুনীয়াকৈ আপোনালোকক দেখুৱাম আৰু বহুত বেছি পিংকি মেডামৰ কাৰণে আহিছে স্পেচিয়েলি কাৰণ পিংকি মেডামৰ এতিয়া একদম লাষ্ট টাইম হয় অতি সোনকালে আপোনালোকে আশীৰ্বাদ কৰিব পিংকি মেডামক আমাক আশীৰ্বাদ কৰিব আৰু পিংকি মেডামৰ আমাৰ মানে একদম এণ্ডিং টাইম অতি সোনকালে আপোনালোকে গুড নিউজ পাবই আৰু কি ক'বা তুমি আপোনালোকৰ আশীৰ্বাদটোৱে আমাক বহুত সাহসো দিছে আৰু ভালো লাগিছে ইমান মৰম কৰিছে ন আৰু বেছি দিন নাই আহি পাব বেছি দিন নাই আৰু একদম লাষ্ট মোমেণ্ট হয় তো এইখিনি চবৰ ঘৰতে বহুত মোৰ কপি কাৰ কপি আহে নাজানো যি হয় ভগৱানৰ যি আশীৰ্বাদ হয় এইকেইদিন বহুত চবৰে ঘৰত মাতি আছে মানে ধৰক খানা খাব হওক কিবা কৰিব কিন্তু আমাৰ মানে মিলা নাই বস্তুটো দৌৰা দৌৰি তাই বেছি য'তে ত'তে যাব নোৱাৰে আমি ইয়াক ধৰি লৈছোঁ মানে ৱেলকাম আহি যাওক ৰিলেক্স একো নহয় ৰিলেক্স আহি যাওক ফ্লিপকাৰ্টছৰ পৰা আনিছে নেকি ফ্লিপকাৰ্ট লেখা আছে মিনিট মেড চেক ইন কৰিব জাষ্ট চেক ইন ইমানে হেৰি মানে চিকিউৰিটি চেক একো নাই মই মুচি দিছোঁ গম পালোঁ মানে পায়সো আছে গম পাই গ'লোঁ ৱেলকাম কি খবৰ বঢ়িয়া আৰু নাই নেকি আৰু হাত দি আছিলোঁ পে'মেণ্ট লগ পাইছে পে'মেণ্ট নাই খতম চব ভিৰগুটাক দি দিম পানী দিলোঁ মাছ পিন্ধাৰ ৰহস্যটো বেলেগ তাক আমাৰ কেইটামান মানে বদমাছ আছে মাজৰ তোমাৰ তাক ভাং খুৱাই দিলে ভাঙৰ নিচাত উঠিব পৰা নাই মই যদি গৈছোঁ মোক কৈছে দাদা কিবা এটা খুৱাই দিলে মই খাইছ কেলে তই নেভিত থাক নেভিতে থাকিবি নাজানো কি বোলো মনো খোৱা নাই আজিলৈকে শুনা পাইছোঁ এইটো নেভি আৰু এয়াৰফৰ্চটো ইয়াৰ আগতো কৈছে চাগে ক'ৰবাত কিন্তু এইটোৰ পিছত এইটো ৱৰ্ডটো বহুত বেছি ভাইৰেল হৈছিলে নেভি আৰু এয়াৰফৰ্চ আপুনি আৰু ভাং খাইছিল নেকি ন চাগে খুৱাই দিছে খোৱা নাই খুৱাই দিছে দাদা ভাল হাঁহে মোক দেখি জুবিন দাক কৈছে আপুনি হাঁহিছে আৰু কি খালি তই আপুনি দাদাই এনেকৈ খুৱাই দিছে বুলি পানী খা আগদিনাখন আছিলে বেলেগ প্ৰগ্ৰাম পিছদিনাখন গেপ পিছদিনাখন আকৌ মোৰ তিনিচুকীয়াত আছে ময়ো যাম আজি বোলো হয় বুলি পিছফালে বহি আছোঁ মাছ গুচি গৈছে হেৰিৰ লগত মানে জুবিন দাৰ লগত গুচি গৈছে বুজি গ'লোঁ একেলগে ফুৰিব পাই মই ঘৰত পিন্ধাকা কাপোৰ পিন্ধি গুচি গৈছোঁ এইটো ভিডিঅ' এইটো টি চাৰ্ট ভিৰগুদা আৰু জুবিন দাৰ লগত একেলগে প্ৰগ্ৰেম এইটো য'ত ভিৰগুদাক জুবিন দাই কৈছিলে এয়াৰফৰ্চত জইন কৰিব মানা কৰিছিলে নেভিত থাকিব দিছে আমাৰ মায়াৰ ডাইৰেক্টৰ আহি আমাৰ ঘৰত পালে বিচাৰি এড্ৰেছটো কেনেকৈ পালা ভাই মইতো দিয়া নাছিলোঁ হা এড্ৰেছটো কেনেকৈ পালা তুমি এড্ৰেছটো বিচাৰিলে ভগৱানো গবাই যায় ন এই ডাইৰেক্ট 13ত আছিল নেকি মায়া গানটো শ্বুটিং হৈ গ'ল বাৰু গোটেই এডিটিঙো হৈ গ'ল কিন্তু এতিয়া আমাৰ ৰিলিজটো আমি এতিয়া নকৰোঁ যিহেতু ৰৈ বিনালে আহি আছে তাৰপিছত আমি দিম ভিৰগুদাও ক'লে ভিৰগুদা কি কয় আপুনি গানটো কেতিয়া দিলে ভাল হ'ব গানটো জুবিন দাৰ চিনেমাখনৰ পিছত বৰ্তমান অসমৰ মানুহৰ মাজত দুটা বস্তুৱে বিৰাজমান এটা হৈছে জুবিন গাৰ্গে পাবলগীয়া ন্যায় আৰু জুবিন দাই অতি আগ্ৰহেৰে তেখেতৰ যি আদৰ্শ আৰু নীতি আছিল সেই নীতি আৰু আদৰ্শৰে
পৰিপুষ্ট এখন পৰিয়ালৰ সকলোৱে উপভোগ কৰিব পৰা অসমৰ পটভূমিত নিৰ্মিত প্ৰথমখন সাংগীতিক ছবি যিটো ছবিৰ বাবে শুনামতে দাদাই 12টা বছৰৰ পৰা পৰিকল্পনা কৰিছিলে গতিকে ৰৈ আছোঁ আগ্ৰহেৰে যে জুবিন দাক শেষবাৰলৈকে চাম বুলি সেইখিনি কথা কেতিয়াও ক'ব নোৱাৰোঁ জুবিন দা কায়িকভাৱে আমাৰ মাজত নাই কিন্তু তেখেতৰ নীতি আৰু আদৰ্শ তেখেতৰ সৃষ্টিৰাজি সদায় আমাৰ মাজত বিৰাজমান হৈ আছিল আছে আৰু থাকিব বুলি আমি আশা কৰোঁ আমাৰ লগত এছিষ্টেণ্ট ডাইৰেক্টৰ আছে তৃপ্তি কেনেকুৱা লাগিল গোৰ্খা ট্ৰেডিশ্যনেল পিঠা খাই তুমি পেমেণ্টটো ইয়াৰ পৰা লৈ ল'বা ৰাভানীক মই দি দিছোঁ পেমেণ্ট অনলাইন তুমি তাৰ পৰা পেমেণ্টটো লৈ ল'বা আমাৰ বিজনেছ আমি ৰাইডিং গিয়াৰ ভাড়াত দিওঁ ৰেণ্টত ৰাভানী আহিছে আধাৰ কাৰ্ডটো দিয়া আধাৰ কাৰ্ড পেন কাৰ্ড দিয়া এটাকে এটিএম দেখোন 500 টাকা এটিএম আমি ই মোটা ভাড়া লগা না এত লগ ধরে পাটার ওলা গেছে ঠিক কৈছিলা ৰাভানীহঁতে গ'ল বৌ এগুলা খানা কি আছে দেখাই তাইহে বনাইছে আনিছে তাই দেখুৱাব কি আইটেম আছে এটো লাইৰে গাহৰিও তাই ভাঙুন মাছ খাম বুলি কৈছিলে মই সুধিছিলো ৰাতিপুৱা পায়ো এফালে লোকেল চিকেন ফেমাস ৰসগোল্লা এটো ৰসগোল্লাটো ভেটা এৰিয়া আমাৰ ভেটা মিলি ফলে এইটো লাগে পেগুটা কিমান 72 কিমান 72 কি কয় হে আপোনাৰ খকৰ যেন লাগে দেখোন আপোনাৰ গান 72 সব মোক কিমান হ'ল কিমান 68 ইয়ো পুৰা কৈছে কি ডেঞ্জাৰ 61 আৰু বয়সটো কম যে হাৰ্টি বিলাকৰ বিটটো কম হৈ আছে মই টাৰ্গেট 75 পিংকিক দিয়া প্ৰথমে বস্তুবিলাক আজি পিংকিৰ ভাগ্য মানিছো দেই মানে আমাৰ সেই বেলতলা জেগাত আৰি মাছ পায় ডাঙৰ মাছ পায় হা তাত প্ৰিয়মে ক'লে এই ভাঙুন মাছ খাই ভাল পায় হা মোক হয় নেকি এই জেগাত ভাঙুন মাছ পাম নে নাপাম গোটেই বজাৰখন অকল ভাঙুন মাছ বে আজি কি কয় আজিৰ দুপৰীয়া এটা চাটনি বনোৱা গৈছিল শীতল মাছ খাই পাইছো নে কেতিয়াবা শুকান মাছৰ চাটনিটো এক নম্বৰ এটা মণিপুৰী মছলা দি বনাইছিলো জ্বলা মই মানে পিংকি জ্বলা খাব নোৱাৰে যে মই সেইকাৰণে তোমাক নকলো যে অকণ বিকাশৰ কাৰণে আনিম ভাবিছো ভাই ভাল পায় এইটো এনে বিকাশ ভগৱানে যি দিয়ে আমি সেইটোতে ইণ্টাৰেষ্টেড হয় নাই তোৰ এনে কি লাগিছে প্ৰেডিকশ্যন একদম আপোনাৰ মানে মই এইটো মানে একোবাৰ ভাবা নাই আৰু মানে যি মই মানে এনেকুৱা লাগে যেন মই যেতিয়া মেডিকেলত থাকোঁ মানে ছাৰপ্ৰাইজ হৈ যাওঁ মানে যি নহওক মানে ল'ৰা হওক বা ছোৱালী হওক আপুনি বৌ এটা কওক আপুনি এটা কওকচোন আপুনি এটা কওক তো মন ভাল লগাবলৈ মানে নকওঁ যোনটো লাগিছে সেইটোৱে ক'ম বা জুনিয়ৰ বিকাশ যেন লাগি আছে বৌ বিদ্যা বৌ বৌ মুৰো জুনিয়ৰ বিকাশ আপুনি খানা পিনা হৈ গ'ল ধুনীয়াকৈ আমাৰ ঐ আজি আমাক বহুত টেষ্টি খানা বনাই আনে ওয়েলকাম তোমাকতো একচুৱেলি মোৰ ঘৰত নিবলৈহে মন আছিলে ঘৰত কিন্তু আমাৰ যি দেখিছা ন থাৰ্ড ফ্ল'ৰলৈকে লিফ্ট নাই একেবাৰে 3জন হোৱাৰ পিছত একদম স্পেচিয়েলি 3জনৰ কাৰণে বনাব লাগিব উঠাই দিছোঁ ব্ৰঞ্জক চবে বাই বাই দি আছে এতিয়া যোৱাৰ টাইমত বাই বাই ভিগুদা বৌ এতিয়া যাব ওলাইছে ব্ৰঞ্জক মৰম দি ব্ৰঞ্জক ভিগুদাক এৰি দিয়া নাই পুৰা ভাল পাইছে ভিগুদাক ভিগুদা ভাল পাইছে আপোনাৰ বাকি ধুনীয়াকৈ চাইছে কি চাইলে নেকি বা ল'ব লাগে বা ব্ৰঞ্জু বা পুৰা বাচ্চা টাইপ মানুহ টাইপ থাকে একদম যাব দিয়ক চিকিউৰিটি চেক আমাৰ ঘৰত যোনে আলহী আহি আমি এনেকৈ থ'ব যাওঁ থ'ব যাওঁ এইটো মোৰ নিয়ম হয় মানে বঢ়িয়া যাই থাকক লাগিলে গম পাব যাওক বাই বাই টাটা কংগ্ৰেছ থেংক ইউ বাই বাই জুনিয়ৰ বিকাশ এই যোৱা ভাই চ' এইটো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ এটা সৰু মেমৰিজ হিচাপে এটা আমাৰ স্মৃতি হিচাপে আমি এই ভিডিঅ'টো বনালোঁ আজি ব্লগটো বনালোঁ আৰু অতি সোনকালে মই আৰু লাহে লাহে এতিয়া ব্লগ বনোৱা কমাই দিম এইটো ফেনটো বন্ধ কৰিছোঁ অকণমানতে মই আৰু লাহে লাহে এতিয়া ব্লগ বনোৱা কমাই দিম এনেকুৱা কিবা স্পেচিয়েল মমেণ্ট থাকিলেহে মই ব্লগ বনাম কিবা কিবি মই ইউনিক বস্তু আনিম আৰু কিবা এটা আপোনালোকে দেখা পাব
সো ভিৰগুদাহঁতে আহিল বহুত বেছি ভাল লাগিলে বৌ আৰু ভিৰগুদাহঁতে আহিলে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ নতুন জলগাঁও টিলেন টাটা বাই বাই জয় জুবিন দা Hi, hello, namaskar, welcome to my Bag YouTube channel.